এই সময়ত অনন্তপুৰত এখন গাঁও আছিল। সেই গাঁৱৰ নিচেই কাষতে আনন্দম নামৰ এখন ডাঙৰ বিল আছিল। বিলখনৰ পানী দেখাত সতেজ আৰু পৰিষ্কাৰ আছিল যদিও দৰাচলতে বিলখনৰ পানী অতি বিষাক্ত আছিল। যিয়ে সেই পানী খাইছিল বা সেই পানীত গা ধুইছিল তেওঁলোক অচেতন হৈ পৰিছিল আৰু পাছত কিছুমান লোকৰ মৃত্যুও হৈছিল। গাঁৱৰ মানুহে সেই কথা জানিছিল বাবে গাঁওখনৰ কোনো মানুহ বিলখনলৈ যোৱা নাছিল। এই বিলখনক এক অভিশপ্ত বিল বুলি বিশ্বাস কৰা হৈছিল। কিন্তু প্ৰথমবাৰৰ বাবে সেইফালে অহা লোকসকলে বিলখনৰ বিষাক্ত পানীৰ কথা নাজানিছিল। তেওঁলোকে বিলখনৰ পানী স্পৰ্শ কৰাৰ লগে লগে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। সেই বিলখনৰ পৰা কিছু দূৰত এখন ঘন অৰণ্য আছিল। সেই অৰণ্যখনৰ মাজেৰে গাঁওখনলৈ যোৱাৰ পথ এটা আছিল। অৰণ্যখনত আকৌ ৫টা ডকাইতে বাস কৰিছিল। সিহঁতে অৰণ্যখনৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো যাত্ৰীক সুবিধাজনক অৱস্থাত পালেই হত্যা কৰি লুটপাট চলাইছিল। এদিন এটা ডকাইতে বিষাক্ত বিলখনৰ কথা গম পালে আৰু খবৰটো সি তাৰ সতীৰ্থ ডকাইতকেইটাক জনালে। কথাটো শুনি ডকাইতৰ চৰ্দাৰটোৱে এটা কুবুদ্ধি ৰচিলে। সি ক'লে, এতিয়ালৈকে আমি কেৱল অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি মানুহক হত্যা কৰি আহিছোঁ। কিন্তু এতিয়াৰ পৰা এইফালেৰে যিকোনো মানুহ আহিলে আমি তেওঁক ফুচলাই বিষাক্ত বিলখনৰ ফালে লৈ যাম। তেওঁ নিজেই বিলৰ পানী পি বা স্পৰ্শ কৰি মৰিব বা অচেতন হৈ পৰিব আৰু আমি একো নকৰাকৈয়ে তেওঁক লুটিব পাৰিম। চোৱাচোন, ভগৱানে আমাক ইমান সহায় কৰিছে। আটাইকেইটা ডকাইতে সেই পৰিকল্পনাত সন্মতি দি সেইমতে যাত্ৰীসকলক লুটপাট কৰিবলৈ ধৰিলে। অলপ দিন পাছত সেই ৰাজ্যৰ ৰজাই তেনে ডকাইতিৰ কথা গম পালে। তেওঁ ভানু নামৰ মন্ত্ৰী এজনক আচল সত্যটো জানিবলৈ পঠিয়ালে। ভানু বৰ জ্ঞানী মানুহ আছিল। তেওঁ কেইজনমান সৈন্যৰ সৈতে আন এটা পথেৰে গৈ গাঁওখন পালেগৈ। ভানুৱে গাঁওবাসীক হাবিত সংঘটিত হোৱা ডকাইতি আৰু হত্যাকাণ্ডৰ বিষয়ে সোধা-পোছা কৰিলে। গাঁৱৰ মানুহে উত্তৰ দিলে, আমি কাকো লুটপাট কৰি হত্যা কৰা নাই। আমি ইয়াৰ বিষয়ে একো নাজানো। কথাবোৰৰ বুজ লৈ ভানুহঁত ৰাজধানীলৈ উভতি আহোঁতে তাৰে এজন সৈন্যই বিষাক্ত বিলখনৰ ওচৰতে পানী খাবৰ বাবে ৰল। ভানুৱে অলপ সময় চিন্তা কৰি ইফালে সিফালে চাই বিলখনৰ ওচৰত হাবিখন দেখা পালে। তেওঁ নিজৰ সৈন্যজনক তেতিয়াই পানী খাবলৈ নিদি তাতে ৰৈ থাকিবলৈ ক'লে। তাৰ পিছত তেওঁ গাঁৱলৈ উভতি গ'ল আৰু গাঁৱৰ মানুহখিনিক সেই বিলখনৰ বিষয়ে সুধিলে। তেওঁলোকে ভানুক বিলৰ বিষাক্ত পানীৰ বিষয়ে জনালে। গতিকে সেই সৈন্যজন আৰু লোকৰ বাকীসকল বিষাক্ত পানী খোৱাৰ পৰা ৰক্ষা পালে। ভানুৰ বুদ্ধিমত্তাত সৈন্যসকল অতিশয় আপ্লুত হৈছিল। তাৰে এজনে ভানুক সুধিলে, মহোদয়, এই বিলৰ পানী ইমান পৰিষ্কাৰ আৰু সতেজ,
কিন্তু আপুনি কেনেকৈ সন্দেহ কৰিলে যে ইয়াৰ পানী বিষাক্ত? ভানুৱে উত্তৰ দিলে। বন্ধু, যদি এই বিলৰ পানী ইমানেই ভাল, তেন্তে আমি ইয়াৰ চাৰিওফালে কাকো নেদেখিলো কিয়? তেতিয়াই মই বুজি পাইছিলোঁ যে নিশ্চয় এই বিলখন বিষাক্ত। এতিয়া মই প্ৰায় নিশ্চিত যে কিছুমান ডকাইতে এই ফালেৰে অহা নতুন মানুহক বিষাক্ত বিলখনৰ পানী খাবলৈ কয়। সেই পানী খাই তেওঁলোক অচেতন হৈ পৰাৰ পাছত ডকাইতে তেওঁলোকৰ সকলো ধন আৰু সম্পদ কাঢ়ি লৈ যায়। ভানুৱে উভতি গৈ ৰজাক এই খবৰ দিলে। ৰজাই ডকাইতকেইটাক ধৰালে আৰু বিলখনৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিলে, যাতে কোনো মানুহ আৰু জন্তু তাৰ ওচৰলৈ যাব নোৱাৰে। নীতি শিক্ষা: আমি যিকোনো কৰ্ম কৰাৰ আগত দুনাই চিন্তা কৰিব লাগে।